নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্নাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছো। আজি এটি খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ লৈ আপোনালোকৰ মাজলৈ আহিছো। কাইণ্ডলি ভিডিঅটি শেষলৈকে চাব, চাই ভাল পালে লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটি যদি এতিয়াও সাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি সাবস্ক্ৰাইব কৰিব। আসাম নন গভৰ্ণমেণ্ট এডুকেশ্যনেল ইনষ্টিটিউশ্যন এক্টখন গৃহীত হৈছে, গতিকে 1-1-2006টো সেইকাৰণে লক্ষ্মণ ৰেখা হিচাপে ধৰা হৈছে। এতিয়া 1-1-2006ৰ পূৰ্বৰ প্ৰতিষ্ঠিত বিদ্যালয় বা মহাবিদ্যালয় যিখিনি ইতিমধ্যে হৈ গ'লতো হৈ গ'ল, আৰু যিখিনি তাত বিভিন্ন কাৰিকৰী কাৰণত বা প্ৰশাসনিক কাৰণত যদি বাকী ৰৈ গৈছে সেইখিনি কেবিনেট সমিতিয়ে পুনৰ পৰীক্ষা কৰিব। পুৰণি কেবিনেট সমিতিয়ে এই 1-1-2006 এই সীমাৰেখাটো ধৰি ৰাখি পুনৰ এবাৰ গোটেই বিষয়টো পৰীক্ষা কৰিব। গুণোৎসৱ আজিৰ পৰা দ্বিতীয় পৰ্যায়ৰ আৰম্ভ হৈছে। আজি স্ব-মূল্যায়ন বিদ্যালয়সমূহে নিজৰ নিজৰ বিদ্যালয়তে মূল্যায়ন কৰিব, আৰু এইবাৰ তেওঁলোকক আমি মোবাইল এপ দিছোঁ। মোবাইল এপত তেওঁলোকে বহুতখিনি ডাটা এণ্ট্ৰি কৰিব, যিখিনি এক্সটাৰ্নেল ইভালুৱেটৰে চেক কৰি এপ্ৰুভ কৰিব। 20-21-22 এই তিনিটা দিনত আমাৰ বহিৰ্মূল্যায়ন হ'ব। প্ৰায় 15 লাখ ছাত্ৰ ছাত্ৰীৰ মূল্যায়ন এই দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱত অনুষ্ঠিত হ'ব। মই সকলোকে সহায় সহযোগিতাৰ বাবে আহ্বান জনাইছোঁ। নিৰ্দিষ্টভাৱে আমি এইবাৰ এডিশ্যনেলি যে ইউনিফৰ্মৰ গুণাগুণৰ ওপৰতো এটা নম্বৰ দিয়াৰ ব্যৱস্থা কৰিছোঁ, যাতে কাৰণ আমি ইউনিফৰ্মৰ কোৱালিটিটো আমি ইম্প্ৰুভ কৰিব বিচাৰিছোঁ। ইউনিফৰ্মৰ পইচা বিদ্যালয়ৰ যি পৰিচালনা সমিতি আছে বা উন্নয়ন আৰু পৰিচালনা সমিতি আছে মাধ্যমিকৰ ক্ষেত্ৰত, সেই সমিতিসমূহেই ইউনিফৰ্ম ক্ৰয় কৰে। গতিকে আমি তাৰ ওপৰতো এটা নম্বৰ দি তাৰো এটা ইভালুৱেশ্যন আমি কৰিব বিচাৰিছোঁ। অসমৰ শিক্ষাত এটা সকলো স্তৰত এটা বিশেষ তৎপৰতা আমি দেখা পাইছোঁ। প্ৰধানমন্ত্ৰীয়ে যি পৰীক্ষা পে চৰ্চা প্ৰত্যেকবাৰে অনুষ্ঠিত কৰে, আমি বহুত এইবাৰ প্ৰচাৰ কৰিছোঁ যে শিক্ষক, ছাত্ৰ ছাত্ৰী, আনকি অভিভাৱক তেওঁলোককো এই পৰীক্ষা পে চৰ্চাত অংশগ্ৰহণ কৰিব বুলি আহ্বান জনাইছিলোঁ। সেই পৰিপ্ৰেক্ষিতত ভাৰতবৰ্ষৰ ভিতৰত আমি 89% আমি দ্বিতীয় স্থানত আছোঁ। পৰীক্ষা পে চৰ্চাত আমি অংশগ্ৰহণ কৰিছোঁ। আটাইতকৈ আশাব্যঞ্জক কথা হ'ল যে প্ৰায় 25,000 অভিভাৱকে তেওঁলোকে পঞ্জীয়ন কৰিছে। আমাৰ যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰীয়ে প্ৰধানমন্ত্ৰীৰ এই পৰীক্ষা পে চৰ্চাত অংশগ্ৰহণ কৰিব। এইটো এটা ইংগিত বহন কৰে যে আমাৰ বিদ্যালয়সমূহত শিক্ষাৰ গুণগত মানদণ্ড আগতকৈ বহুত উন্নত হৈছে। আমি অলৰেডি 36,000 ট্ৰেন্সফাৰ আমি সম্পন্ন কৰিলোঁ। আইনখনতে এইটো কথা লিখা আছে যে এই বদলীকৰণ বন্ধৰ সময়ত হ'ব। গতিকে আগন্তুক গৰম বন্ধৰ সময়ত আমাৰ দ্বিতীয় পৰ্যায়ৰ বদলীকৰণবিলাক হ'ব, আৰু তাৰ কাৰণে আবেদন গ্ৰহণ কৰাৰ বাবে পৰ্টেলটো আমি 1-2 দিনতে খুলি দিম।